ইয়াৰ আগৰ যেটো ভিডিও আছিলে তাত আমি গণিতৰ 10টা এমসিকিউ সলভ কৰিছিলো কিছুমান কোৱেশ্চন আমি কনসেপ্টৰ সহায়ত বুজিবলৈ চেষ্টা কৰিছিলো আৰু কিছুমানত আমি ট্ৰিক এপ্লাই কৰি কেনেকৈনো কম সময়তে সঠিক আনসাৰটো যাব পাৰো হেতু চাইছিলো আজি পুনৰ আমি 10টা প্ৰশ্ন ইয়াত আলোচনা কৰিম আৰু 10টা প্ৰশ্ন 10টা টপিকৰ পৰা লোৱা হৈছে অৰ্থাৎ কিছুমান প্ৰশ্ন ৰখা হৈছে যত নেকি লখাগুৰ পৰা লোৱা হৈছে কিছুমান গখাউৰ পৰা লোৱা হৈছে ঠিক হেদৰে কিছুমান বহুপদ বা সংখ্যা প্ৰণালী তেনেকৈ বিভিন্ন টপিকৰ পৰা লোৱা হৈছে গতিকে পুনৰ আমি 10টা প্ৰশ্নত 10টা টপিক আমি ক্লিয়াৰ কৰিম অৰ্থাৎ 10টা কনসেপ্ট আমি ক্লিয়াৰ কৰিম আৰু যত পসিবল হয় আমি ট্ৰিক এপ্লাই কৰি সঠিক আনসাৰটো কেনেকৈ যাব পাৰো হেতু আমি চেষ্টা কৰিম ঠিক আছে গতিকে প্ৰথম যেটো কোৱেশ্চন এটো চাইলো কোৱেশ্চন নম্বৰ 11 হয় আমি 10টাটো আগত আলোচনা কৰিছিলো প্ৰথমটো হৈছে যে LCM of 2 cube into 3 into 5 আৰু 2 to the power 4 into 5 into 7 অৰ্থাৎ LCM উলিয়াব কৈছে লখাগু উলিয়াব কৈছে LCM লখাগু উলিয়াব কৈছে কিহৰ লখাগু 2 cube 3 আৰু 5 ৰ হয়নে 2 cube into 3 into 5 আৰু আছে 2 to the power 4 into 5 into 7 এতিয়া কথা হল লখাগু উলিয়াবলৈ হলে আমাৰ যেটো নিয়ম আছিল আমি প্ৰথম ভিডিওটোত কৈছিলো লখাগুৰ নিয়মটো কি লখাগুৰ নিয়মটো হৈছে যত নেকি হাইয়েস্ট পাৱাৰ থাকে পাৱাৰ বুলি ক'লে ইয়াত যেনেকৈ 2 কেইটা আছে 3টা আছে আৰু তলৰ সংখ্যাটো 2 4টা আছে 2 to the power 4 আছে গতিকে লখাগুৰ ক্ষেত্ৰত আমি আটাইতকৈ হাইয়েস্ট পাৱাৰটো ল'ব লাগিব লখাগুৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব যত নেকি হাইয়েস্ট পাৱাৰ থাকে আমি সেই পাৱাৰটো ল'ব লাগিব তেতিয়া হলে এই দুইটাৰ LCM কি হ'ব প্ৰথম কথা হল ইয়াত 2 3টা আছে ইয়াত 2 4টা আছে আমি 2 4টা ল'ব লাগিব তাৰ পিছত LCM ৰ ক্ষেত্ৰত যিকিটা বাকিও থাকে যেনেকৈ ওপৰত 3 এটা আছে আৰু তলত 3 নাই হলেও আমি ইয়াত 3 ল'ব লাগিব ঠিক আছে 3 হৈ গল তাৰ পিছত ইয়াত 5 এটা আছে আৰু ইয়াতো 5 এটা আছে গতিকে দুটা 5 ৰ পৰা কি হ'ব এটা 5 হ'ব যেটো ওপৰতো 5 ৰ পাৱাৰ 1 তলতো 5 ৰ পাৱাৰ 1 গতিকে আমি এটা ল'ব পাৰিম ইয়াৰ পৰা যদি ওপৰত দুটা থাকিলে হেতেন তলত এটা তেতিয়া হলে আমি দুটা ল'ব লগা হলহেতেন ওকে আৰু বাকি ইয়াত 7 এটা আছে ওপৰত 7 নাই হলেও আমি 7 টো ল'ব লাগিব লখাগুৰ ক্ষেত্ৰত কি হয় যিকিটা মিলে হেকিটাও ল'ব লাগিব যিকিটা নিমিলে মানে ধৰক দুটা সংখ্যাৰ ভিতৰত ওপৰত যেনিবা এটা আছে তলত এটা নাই মানে ইয়াত যেনিবা 3 আছে কিন্তু তলত 3 নাই ফেক্টৰ 3 নাই বা উৎপাদক 3 নাই হলেও আমি ইয়াত 3 ল'ব লাগিব কিন্তু গখাউৰ ক্ষেত্ৰত আমি তেনেকুৱা নকৰো গখাউৰ ক্ষেত্ৰত কি কৰো আটাইতকৈ লোয়েষ্ট পাৱাৰটো হে লওঁ ঠিক আছে যদি অলপ বুজিবলৈ অসুবিধা হৈছে আগৰ ভিডিওটো চাই লব আপোনালোকে তাত ধুনিয়াকৈ গখাউ আৰু লখাউৰ প্ৰশ্ন থোৱা হৈছিল তাত গৈ এবাৰ চাই লব ইয়াত আমি ডিটেইলছ আৰু আলোচনা নকৰো যি কি নহওক এই কোৱেশ্চনটোত LCM কি হ'ব আমি 2 to the power 4 ল'ব পাৰিম দুটাৰ পৰা কাৰণ হাইয়েস্ট ফেক্টৰটো ল'ব লাগিব 3 ল'ব লাগিব 5 ল'ব লাগিব আৰু 7 ল'ব লাগিব যদি আমি ইনটু কৰো গুটেকিটা 2 to the power 4 হলে কিমান হ'ব 2 4টা ইনটু কৰিলে 16 into 3 into 5 into 7 16 into 3 হলে কিমান হ'ব 16 into 3 হলে হ'ব 48 into 35 আৰু আমি যদি 48 into 35 কৰো তেতিয়া হলে হ'ব 1680 ঠিক আছে গতিকে সঠিক আনসাৰ কোনটো হ'ব অপচন সি 1680 ওকে এখিনি হৈছে ফৰ্মুলা কি হয় LCM যদি আমি লও LCM ৰ হাইয়েস্ট পাৱাৰটো ল'ব লাগিব গুটেকিটা পূৰণ কৰিলে কিমান পাম 1680 ওকে কোৱেশ্চন নম্বৰ 12 টো চাও ইয়াত কৈছে HCF উলিয়াব লাগে HCF অফ কি আছে HCF উলিয়াব কৈছে আৰু কাৰ উলিয়াব কৈছে HCF মানে কি হাইয়েস্ট কমন ফেক্টৰ নহয় জানো গখাউ হাইয়েস্ট কমন ফেক্টৰ গখাউ উলিয়াব কৈছে এতিয়া গখাউৰ ক্ষেত্ৰত কি কৈছিলো মই গখাউৰ ক্ষেত্ৰত যেটো নিয়ম আছে লোয়েষ্ট পাৱাৰ ল'ব লাগিব আৰু কমন পাৱাৰ লোয়েষ্ট পাৱাৰ আৰু কমন মনত থব গখাউৰ ক্ষেত্ৰত কমন থাকিব লাগিব কমন মানে এইটোটো থাকিব লাগিব আৰু এইটোটো থাকিব লাগিব ফৰ এক্সাম্পল ওপৰত 5 আছে নে যেনেকৈ ইয়াত 3 to the power 4 into 2 to the power 4 into 7 কিউব আৰু তলত আছে 3 স্কয়াৰ into 5 into 7 অৰ্থাৎ ইয়াত 5 আছে আৰু ওপৰত 5 নাই গতিকে গখাউৰ ক্ষেত্ৰত আমি কি কৰিম গখাউৰ ক্ষেত্ৰত যেটো নাই হেতু আমি ল'ব নোৱাৰিম কমন ল'ব লাগিব কমন মানে কি সাধাৰণ উৎপাদক ইয়াতো থাকিব লাগিব আৰু ইয়াতো থাকিব লাগিব যেটো 5 নাই আমি 5 টো এনেও ইয়াত কাটিবই লাগিব ঠিক আছে তাৰ পিছত আমি লোয়েষ্ট পাৱাৰ বিলাক ল'ব লাগিব ইয়াত 3 কেইটা আছে ইয়াত 3 আছে 4টা আৰু তলত আছে দুটা
গতিকে কম থকাটো ল'ব লাগিব 3 স্কোয়াৰ ল'ব লাগিব ওকে ইয়াত 2 চাৰিটা আছে তলতো 2 নাই গতিকে আমি এইটো কাটিব পাৰিম কাৰণ দুইটাতে থাকিব লাগিব কমন হ'ব লাগিব তাৰ পিছত ইয়াত 7 এটা আছে আৰু ইয়াত 7 কেইটা আছে তিনিটা গতিকে আমি এটা ল'ব লাগিব ঠিক আছে গতিকে 3 স্কোয়াৰ হলে কিমান হ'ব 9 9 into 7 63 গতিকে অপচন কোনটো আছে 63 অপচন বি ওকে গতিকে ইয়াৰ এচচিএফ কি হ'ব গসাউ হ'ব 63 গতিকে আমি এটা কথা গম পালো যে লসাগুৰ ক্ষেত্ৰত অৰ্থাৎ এলসিএমৰ ক্ষেত্ৰত আমি হাইয়েস্ট পাৱাৰ ল'ব লাগিব কমনৰ কোনো কথা নাই কিন্তু গসাউৰ ক্ষেত্ৰত অৰ্থাৎ এচচিএফৰ ক্ষেত্ৰত আমি কমন পাৱাৰ ল'ব লাগিব কমন কি কয় কমন ফেক্টৰ ল'ব লাগিব আৰু লোয়েষ্ট পাৱাৰ ল'ব লাগিব লোয়েষ্ট পাৱাৰ অৰ্থাৎ আটাইতকৈ কম থকাটো ল'ব লাগিব ওকে এই দুটা কথা অকল মনত থব লাগিব ইয়াত ঠিক আছে গতিকে ইয়াৰ আনসাৰটো কোনটো হ'ব অপচন বি 12 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ অপচন বি 63 ইয়াত একেখিনি কথা আছে এখানে পিডিএফত পাই যাব বাৰু ওকে কোৱেশ্চন নম্বৰ 13 টো কি হৈছে যে out of the given expression which of these are polynomials ইয়াৰ পৰা কোনটো polynomials বুলি কৈছে অৰ্থাৎ কোনটো বহুপদ বুলি কৈছে বহুপদ হোৱাৰ কোনো এটা ৰাশি বহুপদ হোৱাৰ প্ৰথম যেটো প্ৰথম শৰ্তটোৱে হৈছে যি ভেৰিয়েবল থাকে ভেৰিয়েবল কলে যেনেকৈ মই টুৱাইস x লিখিছো এই x টোক ভেৰিয়েবল বুলি কয় ঠিক আছে x টোক ভেৰিয়েবল বুলি কয় ঠিক হেদৰে a b c মানে যিবিলাক এলফাবেট থাকে এইবিলাকক ভেৰিয়েবল বুলি কয় চলক বুলি কয় যেটো অসমীয়াত কি বুলি কয় চলক ঠিক আছে এই চলকৰ পাৱাৰ ভেৰিয়েবলৰ পাৱাৰ সদায় কি হ'ব লাগিব হোল নাম্বাৰ হ'ব লাগিব যদি পলিনোমিয়াল হ'বলৈ হয় বহুপদ হ'বলৈ হয় তেতিয়া হলে এই ভেৰিয়েবলৰ পাৱাৰ হোল নাম্বাৰ বুলি কলে কাক কয় হোল নাম্বাৰ হৈছে 0 ৰ পৰা আৰম্ভ কৰি 0 1 2 তেনেকৈ যিমান আছে এইবিলাকক হোল নাম্বাৰ যেটো পূৰ্ণ সংখ্যা বুলি কয় বহুপদৰ পাৱাৰটো কি কয় চলকৰ পাৱাৰ বা ভেৰিয়েবলৰ পাৱাৰ সদায় পূৰ্ণ সংখ্যা হ'ব লাগিব ঠিক আছে x স্কয়াৰ হ'ব পাৰে y কিউব হ'ব পাৰে ঠিক আছে z টু দি পাৱাৰ 6 হ'ব পাৰে কিন্তু x -2 হ'ব নোৱাৰে কাৰণ -2 কেতিয়াও হোল নাম্বাৰ নহয় -2 হয়তো কি হয় অখণ্ড সংখ্যাৰ ভিতৰত পৰে নেগেটিভ নাম্বাৰ ইন্টিজাৰ্স হয় নেগেটিভ ইন্টিজাৰ্স নেগেটিভ হ'ব নোৱাৰে এইটো প্ৰথম শৰ্ত ঠিক আছে তাৰোপৰি যি ভেৰিয়েবল আছে ভেৰিয়েবল ৰুটৰ ভিতৰত থাকিব নোৱাৰে ওকে ৰুটৰ ভিতৰত থাকিব নোৱাৰে ফ্ৰেকশন হ'ব নোৱাৰে ফ্ৰেকশন বুলি ক'লে p/q ফৰ্মত থাকিব নোৱাৰে আৰু পাৱাৰটো মাইনাসত থাকিব নোৱাৰে ঠিক আছে ইয়াত লিখা আছে যে a polynomial expression should not have any square roots অৰ্থাৎ square roots থাকিব নোৱাৰে এটো square root থাকিব নোৱাৰে তাৰ পিছত কি হ'ব কি নোৱাৰে কৈছে ফ্ৰেকশন থাকিব নোৱাৰে ফ্ৰেকশন মানে p/q থাকিব নোৱাৰে আৰু নেগেটিভ পাৱাৰ থাকিব নোৱাৰে অৰ্থাৎ এনেকুৱা x টু দি পাৱাৰ কেতিয়াও -1 বা x টু দি পাৱাৰ -2 তেনেকৈ থাকিব নোৱাৰে এতিয়া আমি চাও ইয়াত যেনেকৈ x/y আছে এটো ফ্ৰেকশনত আছে ফ্ৰেকশনত হেতু থাকিব নোৱাৰে ভেৰিয়েবল এটো বহুপদ নহয় 5z + 5 এটো এটা ভেৰিয়েবলৰ এক্সপ্ৰেছন হ'ব কি কয় বহুপদৰ এটা এক্সপ্ৰেছন হ'ব পাৰে থাৰ্ডটো ইয়াত মাইনাস আছে x ৰ পাৱাৰ কি আছে x ৰ পাৱাৰ মাইনাস আছে গতিকে এটো পলিনোমিয়াল নহয় বহুপদ নহয় আৰু ডি নম্বৰ অপচন ৰুটৰ ভিতৰত y আছে তো ৰুটৰ ভিতৰত থাকিব নোৱাৰিব স্কয়াৰ ৰুটৰ ভিতৰত কাৰণ শৰ্ততে কোৱা হৈছে যে স্কয়াৰ ৰুটত থাকিব নোৱাৰিব ফ্ৰেকশনত থাকিব নোৱাৰিব আৰু নেগেটিভ পাৱাৰ থাকিব নোৱাৰিব গতিকে তিনিটা আমি এলিমিনেট কৰিব পাৰিম অপচন কোনটো হ'ব বি b2 হ'ব বহুপদ যেটো 5z + 1 কাৰণ z ৰ ওপৰত কি আছে 1 আছে আৰু 1 টো কি হোল নাম্বাৰৰ ভিতৰতে পৰে 0 1 2 3 এইবোৰ হোল নাম্বাৰ ওকে পূৰ্ণ সংখ্যা ঠিক আছে গতিকে অপচন বি2 হ'ব ইয়াৰ আনসাৰ কোৱেশ্চন নম্বৰ 14 টো হৈছে দি zeros of the polynomial x² - 3r অৰ্থাৎ x² - 3 বহুপদটোৰ শূন্যবোৰ কি আসলতে শূন্য কাক কয় যিসকলে নেকি শূন্যৰ কনসেপ্টটো নাজানে বা জিৰোৰ কনসেপ্টটো নাজানে ইয়াত এইটো কৈছে মানে ধৰি লৈছো যিকোনো এক্সপ্ৰেছন মই বহুপদৰ কথা কোৱা নাই বাৰু যিকোনো এটা মই এলজেব্ৰিক এক্সপ্ৰেছন লৈছো যেনিবা x - 3 এটা x - 3 যদি আমাক এক্সপ্ৰেছনটো দিয়ে x ৰ ঠাইত কি বহুৱালে ইয়াৰ ইকুৱেশ্যনটো 0 আহিব অৰ্থাৎ ইকুৱেল কৰিলে 0 আহিব অৰ্থাৎ আমি এনেকৈ ক'ব পাৰো যে কোনো এটা সংখ্যা আছে ইয়াত এই সংখ্যাটোৰ পৰা 3 মাইনাস কৰিলে 0 ওলাব
তেতিয়াহ'লে আমি ক'ব পাৰিম যে x ৰ ঠাইত 3 বহাব পাৰোঁ যে 3 ৰ পৰা আমি 3 মাইনাছ কৰিলে 0 ওলাব হয়নে গতিকে এই 3 টোকে কোৱা হয় 0 এই ৰাশিটোৰ 0 কি হ'ব 3 ঠিক আছে ঠিক সেইদৰে আমি এনেকৈ ক'ব পাৰোঁ যে কোনো এটা সংখ্যা আছে যে x আছে x ৰ পৰা আমি 6 মাইনাছ কৰিব লাগে আৰু আনসাৰ পাব লাগে 0 তেতিয়াহ'লে x ৰ ঠাইত কি বহাম 6 কাৰণ 6 ৰ পৰা 6 মাইনাছ কৰিলে 0 হয় আৰু এই 6 ক কোৱা হ'ব এইটো মানে এক্সপ্ৰেছনটো শূন্য বুলি কোৱা হ'ব অৰ্থাৎ 0 বুলি কোৱা হ'ব ঠিক আছে তো ইয়াত কথাটো হৈছে ইয়াত কি কৈছে ইয়াত বহুপদ বুলি কৈছে x স্কয়াৰ - 3 আছে x স্কয়াৰ - 3 আমাৰ হ'ব লাগে কিমান 0 তেতিয়া x স্কয়াৰৰ ভ্যালু কিমান হ'ব -3 যদি সমান চিনৰ ৰাইট সাইডত যায় তেতিয়াহ'লে 3 হ'ব x স্কয়াৰ আছে এটা x স্কয়াৰৰ পৰা যদি আমি x লও অৰ্থাৎ আমি স্কয়াৰ ৰুট যদি লও 3 ৰ স্কয়াৰ ৰুট হ'ব +-3 হ'ব কাৰণ 3 ৰ তো বৰ্গমূল নাই 3 বৰ্গমূল নাই গতিকে +-3 লোৱা হৈছে √3 লোৱা হৈছে +-√3 ঠিক আছে তেতিয়াহ'লে এটা হ'ব কি এটা +√3 আৰু এটা হ'ব -√3 ঠিক আছে গতিকে আনসাৰটো কি হ'ব এটা +√3 এটা -√3 যেটো নেকি অপচন সি ত আছে +√3 -√3 কোৱেশ্চন নম্বৰ 15 টো হৈছে দি ভ্যালু অফ -1 টু দি পাৱাৰ 99 অৰ্থাৎ -1 যদি আমি 99 টাইমছ মাল্টিপ্লাই কৰো তেতিয়াহ'লে কি পাম তে পৰীক্ষাত আমি গৈ পিনে -1 99 টাইমছ তো মাল্টিপ্লাই নকৰো গতিকে ৰুলে কি কয় ৰুলে কয় যে -1 ৰ যদি পাৱাৰ যদি অড নাম্বাৰ হয় অড মানে অযুগ্ম হয় কি হয় অযুগ্ম হলে তাৰ আনসাৰ -1 আহে আৰু -1 ৰ পাৱাৰ যদি ইভেন নাম্বাৰ হয় অৰ্থাৎ যুগ্ম হয় তেতিয়াহ'লে আনসাৰটো +1 আহে ঠিক আছে এটা কথা হল -1 ৰ পাৱাৰ যদি অযুগ্ম ধৰি লৈছো আমি 3 টো অযুগ্ম সংখ্যা গতিকে -1 ইনটু -1 ইনটু -1 কিমান হ'ব এক তিনিবাৰ পূৰণ কৰিলে একে হয় 100 বাৰ পূৰণ কৰিলে একে হয় আৰু মাইনাস যদি আমি অড নাম্বাৰ ইনটু কৰো অৰ্থাৎ মাইনাসে মাইনাসে প্লাস পুনৰ প্লাসে মাইনাসে মাইনাস আমি যদি অড নাম্বাৰ মাইনাস মাল্টিপ্লাই কৰো যিমানে বাৰ মাল্টিপ্লাই কৰিম কি হ'ব মাইনাস ওলাব আৰু যদি আমি ইভেন নাম্বাৰ যদি মাইনাস আমি মাল্টিপ্লাই কৰো তেতিয়া প্লাস হ'ব গতিকে যদি পাৱাৰত যদি পজিটিভ থাকে যেনেবা আমি ধৰি লৈছো 4 আছে গতিকে -1 আৰু -1 যদি আমি মাল্টিপ্লাই কৰো তেতিয়াহলে কি হ'ব +1 হ'ব অৰ্থাৎ এইটো কথা আমি গম পালো যদি -1 ব্ৰেকেটত থাকে আৰু পাৱাৰ যদি অযুগ্ম সংখ্যা থাকে অড নাম্বাৰ থাকে তে আনসাৰটো -1 হয় আৰু -1 যদি ব্ৰেকেটত থাকে আৰু পাৱাৰটো যদি যুগ্ম সংখ্যা থাকে ইভেন নাম্বাৰ থাকে তেতিয়াহলে +1 হয় গতিকে ইয়াত -1 টু দি পাৱাৰ 99 আছে অৰ্থাৎ অড নাম্বাৰ অযুগ্ম সংখ্যা গতিকে আনসাৰটো -1 হ'ব 99 টো কেতিয়াও নহবই এই দুটা আমি এনে উলিয়াব পাৰিম তো -1 আৰু 1 ৰ মাজত কোনটো হ'ব যেহেতু পাৱাৰটো আছে অযুগ্ম সংখ্যা গতিকে -1 অপচন বি টো হ'ব ওকে যদি আমাক এনেকৈ দিলেহেঁতেন -1 ইয়াত যদি 999 দিলেহেঁতেন তথাপিও -1 এ হ'ব কিন্তু -1 যদি আমাক 998 দি দিলেহেঁতেন তেতিয়াহ'লে আকৌ +1 ওকে গতিকে আমি পাৱাৰটো চালে হ'ল যে কি কয় অড আছে নে ইভেনত আছে ৰাইট গতিকে -1 হ'ব আনসাৰ অপচন বি -1 Question number 16 which of the following can be the sides of a right angle triangle অৰ্থাৎ তলৰ কোনটো এটা সমকোণী ত্ৰিভুজৰ বাহুবোৰৰ যোগ হ'ব পাৰে চাৰিটা অপচন আছে 15 cm 32 cm 57 cm তাৰ পিছত আকৌ আছে 65 cm 72 cm আৰু 97 cm তাৰ পিছত 20 cm 21 31 আৰু 35 77 88 অৰ্থাৎ কোৱেশ্চনটো কৈছে যে সমকোণী ত্ৰিভুজ এটাৰ বাহুৰ যোগ হ'ব পাৰে তো সমকোণী ত্ৰিভুজ বুলি ক'লে কাক কয় এটা কোণ 90 ডিগ্ৰী হয়নে এটা কোণ কি থাকে 90 ডিগ্ৰী থাকে তো সমকোণী ত্ৰিভুজৰ বাহুৰ যোগ হ'ব পৰাকৈ এটা শৰ্ত আছে এটা ৰুল আছে এটা নিয়ম আছে যে কেতিয়া হ'ব পাৰে সমকোণী ত্ৰিভুজৰ এইটো কোৱা হয় অতিভুজ যেটো নেকি হাইপোটেনিয়াছ বুলি কোৱা হয় অতিভুজ আৰু এইটো কোৱা হয় পাৰপেন্ডিকুলাৰ অৰ্থাৎ লম্ব আৰু এইটো কোৱা হয় বেস ভূমি নহয় জানো শৰ্তটো কি শৰ্তটো হৈছে যদি আমি পাৰপেন্ডিকুলাৰৰ স্কয়াৰ কৰো আৰু বেস অৰ্থাৎ এইটো লম্বটো আৰু যদি আমি ভূমিৰ যদি স্কয়াৰ কৰো বেসৰ যদি স্কয়াৰ আৰু পাৰপেন্ডিকুলাৰৰ যদি স্কয়াৰ কৰো তেতিয়াহলে হাইপোটেনিয়াছৰ স্কয়াৰৰ সমান হয় অৰ্থাৎ ইয়াৰ বৰ্গ এইটো বাহুৰ বৰ্গ আৰু এইটো বাহুৰ বৰ্গ যদি কৰো তেতিয়াহলে অতিভুজৰ বৰ্গৰ সমান হয় যেটো নেকি আমি পাইথাগোৰাছৰ সূত্ৰও পাইছিলো হয়নে এতিয়া আমি চাই লও যে
কোনকেইটা আমি বৰ্গ কৰাৰ পিছত এইটো অতিভুজ অতিভুজ মানে আটাইতকৈ দীঘল বাহুডাল অতিভুজ গতিকে এই গোটেইকেইটা ভ্যালু হাইপোটেনিয়াছ হয় নহয় জানো এইকেইটা গোটেইকেইটা কি হয় অতিভুজ হয় h অৰ্থাৎ আমি ইয়াৰ যদি স্কোয়াৰ কৰো আৰু ইয়াৰ স্কোয়াৰ কৰাৰ পিছত আমি এইটো ধৰি লৈছো p স্কোয়াৰ আৰু এইটো ধৰি লৈছো b স্কোয়াৰ এইকেইটা যদি আমি স্কোয়াৰ কৰাৰ পিছত যদি যোগ কৰো আৰু ইয়াৰ সমান যদি হৈ যায় তেতিয়া হলে এইটো সমকোণী ত্ৰিভুজৰ বাহু হ'ব পাৰে গতিকে আমি চাই লও ইয়াত কৰি পিনে ইয়াত h স্কোয়াৰ লিখো ইয়াত মই p স্কোয়াৰ প্লাস b স্কোয়াৰ লিখো সমান হ'ব লাগিব শৰ্তটো কি সমান হ'ব লাগিব এটা 15 স্কোয়াৰ প্লাস 32 স্কোয়াৰ আমি কৰি চাও 32 স্কোয়াৰ আৰু এইফালে 57 স্কোয়াৰ 15 স্কোয়াৰ হলে কিমান হ'ব 225 আৰু 32 স্কোয়াৰ হলে কিমান হ'ব 1024 আৰু 57 স্কোয়াৰ যদি আমি কৰো কিমান হ'ব 57 ৰ স্কোয়াৰ অৰ্থাৎ 57 * 57 হলে 3249 মানে 3249 এইটো হ'ব 3249 আৰু এই দুটা প্লাস কৰিলে কিমান হৈছে এতিয়া আমাৰ 1249 অৰ্থাৎ 225 আৰু 1024 প্লাস কৰিলে 1249 আৰু হেফালে আছে 3249 গতিকে ইকুৱেল হয় নে ইকুৱেল নহয় গতিকে এইটো সমকোণী ত্ৰিভুজৰ বাহু হ'ব নোৱাৰে ঠিক আছে তাৰ পিছৰটো আমি চাইলো 65 স্কয়াৰটো চাইলো 65 স্কয়াৰ প্লাস 72 স্কয়াৰ 97 স্কয়াৰ হয় নে না চাও 65 স্কয়াৰ হলে কিমান পাইছিলো 4225 আৰু 72 স্কয়াৰ হলে কিমান হয় 5184 আৰু 97 স্কয়াৰ হলে কিমান হয় 9409 9409 এই দুটা আমি প্লাস কৰি চাও 4225 5184 90 sorry এফালে পাছে 9409 9409 9409 LHS তো 9409 আৰু RHS তো 9409 পালো মানে গতিকে বি নম্বৰ অপচনটো যেহেতু মিলি গৈছে 65 স্কয়াৰ আৰু 72 স্কয়াৰৰ স্কয়াৰ যদি আমি প্লাস কৰো তেতিয়া হলে 97 ৰ স্কয়াৰৰ সমান হয় গতিকে অপচন বি টো সমকোণী ত্ৰিভুজৰ বাহু হ'ব পাৰে বাকি কিটা নহয় অৰ্থাৎ অপচন সি অপচন ডি আৰু অপচন এ নহয় ঠিক আছে গতিকে এই এনেকুৱা ধৰণৰ কোৱেশ্চনত এইটো সূত্ৰ মনত থব যে অতিভুজৰ যেটো বৰ্গ হয় এটো পারপেন্ডিকুলার অর্থাৎ লম্ব আৰু বেস অর্থাৎ ভূমিৰ স্কয়াৰৰ সমান হয় ওকে যোগফলৰ সমান হয় ঠিক আছে গতিকে ইয়াৰ আনসাৰটো কোনটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 17 টো চাই লও কোৱেশ্চন নম্বৰ 17 হৈছে এটো একেখিনি কথাই আছে এখিনি চাই লব the cube root of 912673 অর্থাৎ 912673 এর ঘনমূল কি এটা ঘনমূল আসলে কি হয় ঘনমূল হয় এনেকুৱা ধৰি লৈছো এটা নাম্বাৰ মই 2 লৈছো 2 ৰ ঘন সংখ্যা কি হ'ব প্ৰথমতে আমি ঘন সংখ্যা চাই লও ঘন সংখ্যা আৰু তাৰ পিছত ঘনমূল ঠিক আছে 2 ৰ ঘন সংখ্যা কি হ'ব ঘন সংখ্যা তাক ক'ব যে যেটো সংখ্যা লও সেইটো সংখ্যা আমি পুনৰ আৰু দুবাৰ অৰ্থাৎ টোটাল তিনিবাৰ হ'ব সাপোজ মই 2 লৈছো 2 আকৌ তাৰ লগত দুবাৰ পূৰণ কৰিম অৰ্থাৎ 2 ৰ লগত 2 আৰু দুবাৰ বা আমি এনেকে ক'ব পাৰো এটা সংখ্যা যদি আমি তিনিবাৰ পূৰণ কৰো তাক ঘন সংখ্যা বুলি কয় যেনেকৈ আমি 4 তিনিবাৰ পূৰণ কৰিলে আমি জি পাম সেইটো ঘন সংখ্যা কিউব নাম্বাৰ বুলি ক'ব অৰ্থাৎ 2 তিনিটা পূৰণ কৰিলে কি হয় 8 হ'ব আৰু 4 যদি আমি তিনিটা পূৰণ কৰো তেতিয়া হলে 64 হ'ব তাৰ মানে 8 টো হৈছে ঘন সংখ্যা ঠিক আছে 64 হৈছে ঘন সংখ্যা কিউব নাম্বাৰ পারফেক্ট কিউব বুলি আমি ক'ব পাৰো ঠিক আছে এটা এই 8 টো যে পাইছিলো আমি কোন সংখ্যা পূৰণ কৰি 8 পাইছিলো মানে তিনিবাৰ পূৰণ কৰি 8 টো পাইছিলো বা আমি 64 যে পাইছিলো 8 পাইছিলো কেতিয়া আমি যেতিয়া নেকি 2 তিনিটা পূৰণ কৰিছিল গতিকে 8 ৰ কিউব ৰুট হ'ব 2 অৰ্থাৎ ঘনমূল কি হ'ব 2 ঠিক সেইদৰে 64 আমি যে পাইছিলো এনেকুৱা কি সংখ্যা আমি তিনিবাৰ পূৰণ কৰিছিলো যাৰ কাৰণে নেকি আমি আনসাৰটো 64 পাইছিলো তেতিয়া আমি ক'ব পাৰিম যে আমি 4 তিনিটা পূৰণ কৰিছিলো তেতিয়া 64 পাইছিলো অৰ্থাৎ 64 ৰ তেতিয়া হলে কিউব ৰুট বা ঘনমূল কি হ'ব 4 ঠিক আছে ঠিক সেইদৰে আমি এনেকে ক'ব পাৰো যে 125 ৰ কিউব ৰুটৰ সিম্বলটো এনেকে দিয়ে ইয়াত 3 দিয়ে বাহিৰত আৰু এইটো ৰুট সিম্বলটো 125 ৰ কিউব ৰুট কি হ'ব 5 অৰ্থাৎ 5 আমি তিনিটা পূৰণ কৰিলে 125 পাম গতিকে 125 ৰ কিউব ৰুট কি হ'ব 5 এতিয়া কথাটো হল এখিনি সৰু সৰু সংখ্যা গতিকে আমি ইয়াত ক'ব পাৰিছো নহয় জানো ইয়াত আছে 912673 কেনেকে উলিয়াম আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত উলিয়াব পাৰো যেনেকে এক্সাম্পল হিচাপে যদি মই কওঁ 125 ৰ কিউব ৰুট কি আছিল 5 আমি কেনেকে পালো আমি এনেকে প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত উলিয়াব লাগিব 5 25
পূৰণ কৰিলে 125 পুনৰ 5 5 গুণ 25 অৰ্থাৎ 125 লিখিলে আমি 5 * 5 * 5 হিচাপে লিখিব পাৰো আৰু ঘন সংখ্যা তিনিটাৰ পৰা এটা ল'ব লাগিব এই তিনিটা 5 আছে গতিকে আমি এটা 5 লওঁ গতিকে 125ৰ যেটো কিউব ৰুট হয় কিমান 5 তেনেকৈ আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত উলিয়াব লাগিব কিন্তু 912673 এইটো উলিয়াবলৈ বহুত সময় লাগিব গতিকে ইয়াত এটা ট্ৰিক আছে ট্ৰিকটো কি 912673 আছে এতিয়া 912673 ঘন সংখ্যাটোৰ এককৰ ঘৰত কি আছে 3 আছে তা আমি জানো যে কোনো এটা সংখ্যা যদি এককৰ ঘৰত কোনো এটা সংখ্যাৰ এককৰ ঘৰত যদি 7 থাকে তেতিয়া হলে ঘন সংখ্যাটোৰ এককৰ ঘৰত কি হ'ব 3 হ'ব কোনো এটা সংখ্যাৰ এককৰ ঘৰত 7 থাকিলে ঘন সংখ্যাৰ এককৰ ঘৰত 3 হ'ব যেটো প্ৰথম ভিডিঅ'টোত কোৱা হৈছিল যদি ভিডিঅ'টো তোমালোকে চোৱা নাই তেতিয়া হলে চাই লবা ঠিক আছে কিয় তেনেকৈ হৈছে কাৰণ 7 যদি আমি 3 বাৰ পূৰণ কৰো তেতিয়া হলে 343 হয় অৰ্থাৎ ঘন সংখ্যাটোৰ এককৰ ঘৰত 3 থাকিলে ঘনমূল যেটো সংখ্যা হয় তাৰ এককৰ ঘৰত 7 থাকে গতিকে আমি এইটো স্পষ্ট যে যি সংখ্যা আছিল যেটো সংখ্যা আছিল তাৰ এককৰ ঘৰত কি আছে 7 আছে ওকে এটা সেকেন্ড স্টেপটো চাও সেকেন্ড স্টেপটো আমাৰ কি আমি দুটা সংখ্যা বাদ দিব লাগিব দুটা সংখ্যা বাদ দিয়াৰ পিছত কি থাকিলে 912 এটা 912 কোন ঘন সংখ্যাৰ মাজত আছে কোন ঘন সংখ্যাৰ মাজত আছে বুলি কলে আমি ঘন সংখ্যাখিনি এনেকৈ মনত থব লাগিব যে 1 কিউব হলে 1 2 কিউব হলে 8 অন্তত আমি 1 ৰ পৰা 20 লৈকে তো ঘন সংখ্যাৰ বোৰ মনত থবই লাগে তাৰ পিছত 3 কিউব হলে 9 4 কিউব হলে 64 আৰু 5 কিউব হলে 125 6 কিউব হলে 216 7 কিউব হলে 343 8 কিউব হলে 512 তাৰ পিছত 9 কিউব হলে 729 আৰু 10 কিউব হলে 1000 গতিকে আমি এইটো ক'ব পাৰিম যে 912 সংখ্যাটো 729 আৰু 1000 ৰ মাজত আছে হয়নে 729 টো কাৰ আছিল 9 কিউবৰ আছিল 729 আৰু 1000 টো কাৰ আছিল 10 কিউবৰ আছিল গতিকে 912 টো 9 কিউব আৰু 10 কিউবৰ মাজত আছে নহয় জানো গতিকে আমি কি ল'ব লাগিব আমি লেফটৰ টো ল'ব লাগিব অৰ্থাৎ কম থকাটো ল'ব লাগিব 729 মানে 9 ৰ কিউব 729 আছিল গতিকে 9 বহাব লাগিব গতিকে এই সংখ্যাটোৰ কিউব ৰুট কি হ'ব 912673 কিউব ৰুট হ'ব 97 ঠিক আছে 97 আশা কৰিছো নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই ভালদৰে ভিডিওটো আকৌ এবাৰ চাবা যে কেনেকৈ উলিয়াই চোৱা একদম সিম্পল 912673 আছে 3 কেতিয়া হয় যদি কোনো সংখ্যাৰ এককত 7 থাকে তেতিয়া হলে ঘন সংখ্যাটোৰ এককত 3 হয় দুটা বাদ দিম থাকিলে কি 912 এইটো নাম্বাৰটো 912 আছিল 912 আছে 912 কাৰ মাজত থাকিব কাৰণ যদি আমি 10 কিউব হয় 1000 হৈ যায় 1000 আমি যাব নোৱাৰিম তাৰ আগত ঘন সংখ্যা কি আছিল 729 আছিল যাৰ নেকি কাৰ ঘন আছিল 9 ৰ গতিকে 9 বহাব লাগিব 97 গতিকে অপচন কোনটো হ'ব 97 অপচন বি ওকে 18 নম্বৰ কোৱেশ্চনটো হৈছে দি সাম অফ ফাৰ্স্ট 21 ন্যাচাৰাল নাম্বাৰ ইজ অৰ্থাৎ প্ৰথম 21টা স্বাভাৱিক সংখ্যাৰ যোগফল এটা স্বাভাৱিক সংখ্যা কাক কয় স্বাভাৱিক সংখ্যা হয় আৰম্ভ হয় 1 ৰ পৰা যিমান সংখ্যা আছে স্বাভাৱিক সংখ্যা যাক নেকি ন্যাচাৰাল নাম্বাৰ বুলি কয় স্বাভাৱিক সংখ্যা প্ৰথম 21টা মানে 1 যোগ 2 যোগ 3 যোগ 4 যোগ এনেকৈ গৈ পিনে 21 লৈকে হ'ব লাগে আমি কেনেকৈ যোগ কৰিম আমি 1 ৰ পৰা 21 লৈকে পাতিটো যোগ নকৰিম বহুত সময় লাগিব ইয়াৰো এটা ট্ৰিক আছে ট্ৰিকটো কি এটা এক্সাম্পলৰ সহায়ত আমি চাওঁ 1 যোগ 2 যোগ 3 যদি আমি কৰিছো কিমান হ'ব 2 1 3 3 3 6 বা 1 যোগ 2 যোগ 3 যোগ 4 কৰিলে কিমান হ'ব 10 বা 1 যোগ 2 যোগ 3 যোগ 4 যোগ 5 কৰিলে কিমান হ'ব 15 হয়নে তেনেকৈ 21 লৈকে কিমান হ'ব এতিয়া আমি ইয়াত ট্ৰিকটো কি ইয়াত 3 আছে 3 ৰ লগত আমি তাৰ পিছৰ সংখ্যাটো পূৰণ কৰিলে কিমান হ'ব 3 ৰ পিছৰ সংখ্যা 4 3 4 গুণ 12 12ক আমি 2 ৰে হৰণ কৰি দিম 6 পাম এটো 6 পালো অৰ্থাৎ আমি এনেকৈ ক'ব পাৰো সূত্ৰ হিচাপে যদি আমি যাওঁ তেতিয়া হলে n * n + 1 divided by 2 মানে যেটো সংখ্যা দিয়া থাকিব যেনে 10 দিয়া আছে 10 ৰ পিছৰ সংখ্যা কি 10 ৰ পিছৰ সংখ্যা 11 অৰ্থাৎ 10 পূৰণ 11 কৰি আমি 2 ৰে ডিভাইড কৰিম 2 ৰে যদি আমি ডিভাইড কৰো কি কয় ইয়াত 10 নহয় আমি 4 কৰিছিলো নহয় জানো অৰ্থাৎ 4 ৰ পিছৰ সংখ্যাটো কি 4 ৰ পিছৰ সংখ্যাটো হৈছে 5 অৰ্থাৎ 4 পূৰণ 5
কৰি 2ৰে ডিভাইড কৰিম 4 5 গুণ 20 20ক যদি আমি 2ৰে ডিভাইড কৰো কিমান 10 সেইকাৰণে 10 পাইছিলো আনসাৰ ঠিক সেইদৰে ইয়াত 1ৰ পৰা কিমান লৈকে আছে 5 লৈকে আছে 5ৰ পিছৰ সংখ্যা কি 6 500 গুণ কিমান 500 গুণ 30 30ক যদি আমি 2ৰে ডিভাইড কৰো 15 গতিকে এইটো যোগফল 15 পালে গতিকে আমাক কোৱেশ্চনত কৈছে যে 1ৰ পৰা 21 লৈকে 1ৰ পৰা 21 লৈকে তাৰ মানে 21ৰ পিছৰ সংখ্যা কি 22 21 আৰু 22 পূৰণ কৰিম আমি 2ৰে ভাগ কৰি দিম তো 2ৰে যদি আমি 22ক কাটো 11 বাৰ আৰু 21 আৰু 11 যদি পূৰণ কৰো কিমান হ'ব 231 গতিকে আনসাৰ কোনটো হ'ব 231 আমি এনেকে 1 যোগ 2 যোগ 3 যোগ 21 লৈকে আমি লিখাৰ প্ৰয়োজন নাই সূত্ৰটো হৈছে এইটো নাম্বাৰটো তাৰ পিছৰ নাম্বাৰ যেটো n থাকে অৰ্থাৎ যদি 10 আছে 10 তাৰ পিছৰ নাম্বাৰ কি 11 অৰ্থাৎ 10 যোগ 1 11 2ৰে আমি ভাগ কৰিম কোৱেশ্চনটোত 21 আছিল অৰ্থাৎ 21 পূৰণ 21 যোগ 1 2ৰে ভাগ কৰিম ঠিক আছে গতিকে এইটো সূত্ৰ মনত থলে হ'ব যে স্বাভাৱিক সংখ্যা যদি এনেকুৱা যোগ কৰিব দিয়ে যে 1ৰ পৰা আমাক 99 লৈকেও যোগ কৰিব যদি দিয়ে 1 যোগ 2 যোগ 3 যোগ 4 যোগ এনেকে তেতিয়া হলে আমি 99 আছে পিছৰ সংখ্যা 100 2ৰে ভাগ কৰি দিম তাৰ পিছত পূৰণ কৰি 2ৰে ভাগ কৰি দিম ঠিক আছে গতিকে অপচন কোনটো হ'ব সি 231 Which of the following number is a perfect square number অৰ্থাৎ perfect square নিখুঁত বৰ্গ এটা নিখুঁত বৰ্গ কাক কয় ধৰি লৈছো কোনো এটা সংখ্যা বৰ্গ সংখ্যা কাক কয় এটা 2 আছে 2 ৰ লগত 2 পূৰণ কৰিছো 4 এই 4 কোৱা হ'ব perfect square number অৰ্থাৎ নিখুঁত বৰ্গ মানে কোনো এটা সংখ্যাক আকৌ সেই সংখ্যাটোৰে পূৰণ কৰাৰ পিছত যেটো আনসাৰ পায় হেতু হৈছে নিখুঁত বৰ্গ 7 যদি মই লৈছো 7 ৰ লগত 7 ইনটু কৰিম 49 49 টো হৈছে নিখুঁত বৰ্গ তেতিয়ালে ইয়াত ইমান কেইটা সংখ্যা দিছে অপচন এ দিছে 133112 অপচন বি 252458 সিত আছে 603729 আৰু ডিত আছে 603727 এটা কোনটো নিখুঁত বৰ্গ হয় আমি কেনেকৈ গম পাম যে কোন দুটা সংখ্যা পূৰণ কৰাৰ পিছত ইয়াৰে ভিতৰত এটা সংখ্যা আছে যেটো নেকি বৰ্গ সংখ্যা হেতু পাইছে গতিকে ইমানখিনি চাব নালাগে প্ৰথম ভিডিওটোত কোৱা হৈছিল যে যি কোনো বৰ্গ সংখ্যা নিখুঁত বৰ্গ সংখ্যাৰ হেকত এককৰ ঘৰত কাৰ ঘৰত এককৰ ঘৰত কেতিয়াও 2378 থাকিব নোৱাৰে 2378 থাকিব নোৱাৰে ইয়াত 2 আছে এইটো বৰ্গ সংখ্যা নহবই 8 আছে নহব 7 আছে নহব গতিকে বৰ্গ সংখ্যা কোনটো হ'ব ইয়াত 603729 603729 এইটো বৰ্গ সংখ্যা হ'ব ৰাইট 603729 ওকে এইটো কৰি চালে আমি 777 ৰ বৰ্গ সংখ্যা হ'ব এইটো 7 অৰ্থাৎ 777 আৰু 777 ইনটু কৰিলে 603729 পায় ঠিক আছে আৰু কেনেকৈ উলিয়া এইটো 603729 আমি এনেকৈ কৰি চাব লাগিব হাতেৰে কৰি আমি উলিয়াব পাৰিম কিন্তু এইটো লং প্ৰসেস হ'ব গতিকে আমি সহজতে যেহেতু যাব পাৰিছো যে বৰ্গ সংখ্যাৰ এককৰ ঘৰত 2 থাকিব নোৱাৰে 8 থাকিব নোৱাৰে 7 থাকিব নোৱাৰে গতিকে এইটো হ'ব সঠিক আনসাৰ অপচন সি Question number 22 হৈছে আজিৰ আমাৰ last question. The ratio of the ages of A and B at present is 3:1. 4 years earlier, the ratio was 4:1. The present age of A. অর্থাৎ A আৰু B ৰ বৰ্তমান যি বয়সৰ অনুপাত সেইটো কৈছে 3:1 আৰু 4 বছৰ আগত তেওঁলোকৰ বয়সৰ অনুপাত আছিল 4:1 A ৰ বৰ্তমান বয়স যদি A আৰু B ৰ বৰ্তমান বয়সৰ অনুপাত 3:1 হয় তেতিয়াহলে মই এনেকৈ লিখিব পাৰো যে A ৰ বৰ্তমান বয়স 3x 5x আৰু b লিখিব পাৰো only x 1x মানে x এতে a ৰ যদি বৰ্তমান বয়স 3x হয় 4 বছৰ আগত বয়স কিমান আছিল obviously -4 হ'ব এতিয়া যদি কাৰোবাৰ বয়স যদি 20 বছৰ হয় 4 বছৰ আগত কিমান আছিল 16 বছৰ তাৰ মানে 20 বিয়োগ 4 ঠিক সেইদৰে a ৰ যদি এতিয়া 5x হয় 4 বছৰ আগত 5x - 4 ঠিক সেইদৰে b ৰ বয়স 4 বছৰ আগত কিমান আছিল x - 4 এটা তেলুকৰ বৰ্তমান বয়সৰ কি কয় 4 বছৰ আগতে সেই বয়সৰ অনুপাত আছিল 4:1 বুলি কৈছে এতিয়া 3:1 আছিল তাৰ পৰা আমি 3x আৰু x ললো 4 বছৰ আগতে 4:1 অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো 3x - 4 ৰেশিও হলে আমি ভগ্নাংশটো লিখিব পাৰো x - 4 4:1 মানে 4/1 4:1 ক আমি 4/1 ও লিখিব পাৰো এইটো নিশ্চয় জানা তোমালোকে এইটো কনসেপ্ট মানটো আগতো পাই আহিছা এতিয়া আমি এনেকুৱা ক্ষেত্ৰত আমি বজ্ৰ পূৰণ কৰো নহয় জানো 4 ৰ লগত x - 4 ইনটু কৰিম 4 ৰ লগত x - 4 ঠিক সেইদৰে 1 ৰ লগত 5x - 4 এতিয়া 4 ৰ লগত x ইনটু কৰিলে 4x 4 ৰ লগত -4 ইনটু কৰিলে -16 এইফালে
ৰাইট হেণ্ড সাইডত 1 ৰ লগত 3x ইনটু কৰিলে 3x আৰু 1 ৰ লগত 4 ইনটু কৰিলে -4 এটা যদি আমি 4x আৰু 3x ইফালে আনো -3x হ'ব 3x ৰাইট সাইডত কি আছিল প্লাস আছিল আমি যদি লেফট সাইডত লৈ আহো মাইনাস হ'ল আৰু 16 টো ইয়াত কি হৈ আছিল মাইনাস আছে আমি ৰাইট সাইডত গলে প্লাস হ'ব 16 - 4 4x ৰ পৰা যদি 3x যায় x আৰু 16 ৰ পৰা 4 গলে 12 অৰ্থাৎ আমি ইমানটো পালো স্পষ্ট হলো যে x ৰ ভ্যালু কিমান 12 x ৰ ভ্যালু 12 এটা a ৰ বৰ্তমান বয়স আমি কিমান ধৰিছিলো 3:1 কৈছিলে নহয় অৰ্থাৎ a ৰ আমি 3x ধৰিছিলো তো 3x মানে x ৰ ভ্যালু পালো আমি 12 গতিকে 3 আৰু 12 পূৰণ কৰিলে 36 গতিকে a ৰ বৰ্তমান বয়স কিমান হ'ব 36 ইয়াৰ্স ওকে গতিকে এইবিলাক প্ৰশ্ন প্ৰায়বিলাক এক্সামত আহেই a আৰু b ৰ ৰেশিও থকা বা বয়সৰ অনুপাত তাৰ পিছত আৰু তেনেকুৱা প্ৰশ্ন আহে কামৰ অনুপাত তেনেকে গতিকে অনুপাত ৰেশিওৰ পৰা কোৱেশ্চন আহিবই ওকে গতিকে এইখিনি অলপ আপোনালোকে চাই যাব আৰু কিবা যদি ডাউট আছে আজি এই 10টা প্ৰশ্নৰ ভিতৰত তেতিয়া হলে কমেন্টত জনাই দিব বা ইনবক্সত জনাই দিব ঠিক আছে